তো আরো ক্রিটিক্যাল ভাই রে, তোমাদের দুপুর ক্রিটিক্যাল। প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগে সমূহ অসমবাসী তথা মানে ভাৰতবাসী ৰাইজক আগন্তুক বেচমা উদযাপন সমিতিৰ তৰফৰ পৰা অশেষভাৱে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবেলি যোৱাবেলি আমি 500 নাচনী একেলগে গোৱালী নৃত্য প্ৰশিক্ষণ দিছিলোঁ, ৰাইজৰ বিপুল সঁহাৰি পাইছিলোঁ। এইবেলি আমি 1000 নাচনীৰ দ্বাৰাই গোৱালী কাটি হুদুম নৃত্য এইবিলাক প্ৰশিক্ষণ দি আছোঁ, ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আৰু কৃষ্টি বলতে আমাৰ বাইদেউই কৈছে, নীলঞ্জনা বাইদেউ কৈ গৈছে, কৃষ্টি হৈছে আমাৰ অবিভক্ত গোৱালপাৰা জিলা, বৰ্তমান ধুবুৰী জিলা, কোচ ৰাজবংশী সমাজৰ মূল আধ্যাত্মিক তথা কৃষ্টি। সেই উপলক্ষে আমিও ঝাপুৰাই পৰিছোঁ যাতে কৃষ্টিটো আমি ৰাখিব পাৰোঁ। আৰু এই গোৱালী কাটি হুদুমৰ নৃত্য প্ৰশিক্ষণ দি বিশ্ব দৰবাৰত যাতে যেনেকৈ বিহু, ঝুমুৰ, বাগৰুম্বা, ঠিক তেনেকৈ আমাৰ গোৱালপৰীয়া ৰাজবংশী যিটো কৃষ্টি কলা আছে, আমি ভাবিছোঁ যে আগন্তুক দিনত গুৱাহাটীত আমি 10,000 গোৱালী নৃত্য প্ৰশিক্ষণ দিয়ে নাচাম। প্ৰচেষ্টাটো আমাৰ আছে, চলি আছে, ভৱিষ্যতেও চলি থাকিব। ভাল লাগিছে এনেকুৱা এটা ইনিচিয়েটিভ ল'ব পাৰি। আমাৰ গৌৰীপুৰ গ্ৰীষ্ম উদযাপন কমিটিৰ সৌজন্যত আমাৰ 1000 জনীয়া গোৱালিনী নৃত্য, 1000 জনী গোৱালিনী নৃত্য পৰিৱেশন কৰিব আমাৰ মহাৰাজা নৰনাৰায়ণ সমন্বয় ক্ষেত্ৰত। এইটো এটা আমাৰ সৰু প্ৰচেষ্টা, আমাৰ এই সংস্কৃতিটোক আমাৰ বিশ্ব দৰবাৰত এটা পৰিচয় কৰি দিয়াৰ। গতিকে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে নিমন্ত্ৰণো জনাইছোঁ, সকলোৱে যাতে আমাৰ 12 তাৰিখে আমাৰ ফাইনেল কৰ্মশালাৰ এটা প্ৰেক্টিচ আছে আৰু 17 তাৰিখে আমাৰ প্ৰদৰ্শনী আছে। গতিকে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ আমাৰ এই বৃহৎ আমাৰ যোনটো প্ৰচেষ্টা, এই প্ৰচেষ্টা যাতে সাফল্যমণ্ডিত কৰি তোলে তাৰে কামনা। দল মানে ইয়াতে 1000 জন নাচনী আছে, ইহঁতে কাটি, গোৱালিনী, হুদুম, তাৰপিছত ল'ৰা বা পুৰুষসকলৰ বাবে আমি চৰক, বাছ এইবোৰ নৃত্যৰো আমি প্ৰশিক্ষণ ইয়াতে দিয়াইছোঁ। গতিকে এই সকলোবোৰ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমানবোৰ সংস্কৃতি আছে তথা কৃষ্টি আছে, সেই সকলোবোৰ আমি এই বৃহত্তৰ গৌৰীপুৰ বেচমা উদযাপনত আমি দাঙি ধৰিম। আমাৰ 18 দিনীয়া কৰ্মশালাৰ ইয়াতে আমাৰ 12 তাৰিখে ইয়াৰে অন্ত পৰিব কৰ্মশালাৰ, কিন্তু প্ৰদৰ্শনী যোনটো আছে এইটো 17 তাৰিখে আমি কৰিম আমাৰ বেচমাত। সঁহাৰিটো ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, ভালে পাইছোঁ। সকলোৱে আহিছে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আহি যোগদান কৰিছে। সেইটোৱে সকলোতকৈ ভাল লগা কথা। কৃষ্টি মানেই যে কোনো ধৰণৰ এটা পাৰ্টিকুলাৰ জাতি বা জনগোষ্ঠীৰ হ'ব লাগিব তেনেকুৱা কথা নাই। আমাৰ গৌৰীপুৰখন এনেই সাংস্কৃতিক এখন চহৰ, গতিকে ইয়াৰ সকলো মানুহখিনিয়ে সাংস্কৃতিকভাৱে খুব মানে বহুলভাৱে জড়িত মানে সাংস্কৃতিক ক্ষেত্ৰত। গতিকে ইহঁতে সকলোৱে জাতি ভাষা নিৰ্বিশেষে সকলো চেৰ পেলাইকে আমাৰ ইয়াত আহিছে, যোগদান কৰিছে আৰু আমাৰ এই কৰ্মশালাৰো আমাৰ প্ৰশিক্ষণ লৈছে। এটা কথা ক'ব লাগিব যে নৱপ্ৰজন্মত ইতিমধ্যে হয়তো গোৱালী নৃত্য আপোনালোকে হুদুম নৃত্য বহুত ধৰণৰ কলা কৃষ্টি আছে। একচুৱেলি নাইকিয়া নহয়, নাইকিয়া কোনো বস্তুৱে নহয়, বস্তুবোৰ আছে, খালি আমি বস্তুবোৰ উঠাইকে উদঙাই দিব লাগে, আমি আনিকে আমি মঞ্চত প্ৰতিষ্ঠা কৰিব লাগে বা মানুহৰ আগত আমি এইটোৰ সঞ্চাৰ কৰিব লাগে। নাইকিয়া কোনো বস্তুৱে হোৱা নাই। কিছু সমাজত যেনেকুৱা আমাৰ কাতি পূজা সকলোৰে হয়, ঘৰে ঘৰে কিছুমানে কৰে কাতি পূজা। এই সকলোবোৰ কাতি পূজা, হুদুম পূজা এইবোৰ বৈশিষ্ট্য আছে, যেনেকুৱা আধ্যাত্মিক এটা দিশ আছে ইহঁতৰ এই নৃত্যবোৰৰ বা নাচবোৰৰ। গতিকে এই আধ্যাত্মিক দিশবোৰ মানে চাই চিতিহে মানুহে এইবোৰ হেৰি কৰে, পূজা কৰে বা এনেকুৱা মই মেছেজ সেইকাৰণেতো এইটো এটা ভাল খবৰ যে ইহঁতে সংস্কৃতিবোৰ বিস্তাৰ কৰিব পাৰিছে। কোচ ৰাজবংশী সংস্কৃতিয়ে হওক
বা বিভিন্ন ধৰণৰ সংস্কৃতিয়ে হওক মানে বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে বা বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ জৰিয়তে সিহঁতে পৰিচয় হ'ব পাৰিছে আমাৰ কাৰণেতো ভাল খবৰ হ'ব লাগে গ্ৰুপ মানে ইয়াতে কোনো ধৰণৰ তেনেকুৱা গ্ৰুপ নাই ইয়াতে বহুত ধৰণৰ মানুহৰ মানে বহুত জেগাৰ পৰা মানুহ আহিছে একচুৱেলি যেনেকুৱা কাছাৰীহাটৰ পৰা আমাৰ পশ্চিম সীমান্তৰ যিমান দূৰ আছে আৰু বক্সিৰহাট হালাকুৰা বটুৱাতুলি গোলকগঞ্জ তাৰপিছত ৰূপসী সেইপিনৰ পৰা এইফালে বিলাচীপাৰা আলমগঞ্জ সেইফালৰ পৰা মানুহ আহিছে গতিকে মানুহৰ আমি বিপুল সঁহাৰি পাইছোঁ আগন্তুক দিনত ইয়াক আমি যেনেকে আমাৰ ঝুমুৰ হ'ল বা গ্ৰুম্বা হ'ল বা বিহু হ'ল ঠিক তেনেকে আমিও আমাৰ যোনটো জনগোষ্ঠীৰ পৰিচয় গোৱালিনী নৃত্যটোক আমি সকলোৰে আগত মানে বিশ্ব ৰেকৰ্ড কৰাকে বা লিমকা বুকছ অফ ৰেকৰ্ডত যদি হয় আৰু তেতিয়া আমি কৰিবলৈ চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221